আজি আমি ক্লাস 10 ৰ সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপৰ পৰা ইম্পৰ্টেন্ট এটা চেপ্টাৰ ফুটপ্ৰিন্টছ উইদাউট ফিট পঢ়িম বাই H.G. Wells। ইয়াৰ পৰা এটলিষ্ট 2 বা 3 মাৰ্কছৰ কোৱেশ্চন আহে। ফাৰ্ষ্ট এবাউট দি অথৰ, তেখেতৰ বিষয়ে আমি অকমান জানি লওঁ আৰু এই চেপ্টাৰটোত মানে কেনেকৈ জড়িত সেইটো শিকি লওঁ। তাৰপিছত সামাৰী, মোৰ যি ভাৱনা আছে যে তোমালোকক গোটেই চেপ্টাৰটো লাইন বাই লাইন পঢ়িবলৈ দৰকাৰ নাই। ইয়াৰ সামাৰী বুজি গ'লে আৰু লাষ্ট ইয়াৰৰ কুৱেশ্যনছ যেনেকৈ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যেনেকৈ আহিছিলে সেইখিনি চাই গ'লে তোমালোকে আৰামছে ইয়াৰ উত্তৰটো দিবলৈ পাৰিবা। ঠিক আছে, ইংলিছত সামাৰী ইয়াৰ বুজি ল'ম গোটেই চেপ্টাৰটোৰ। তাৰপিছত মই অসমীয়াটো লিখি দিছোঁ সামাৰীটো। ঠিক আছে, তোমালোকে কিতাপত নিজৰ নোটবুকত লিখি থ'ব পাৰিবা যাতে তোমাক বুজিবলৈ কাৰণে ইজি হয়। তাৰপিছত আমি কিতাপৰ যি কুৱেশ্যন আনচাৰ আছে সেইখিনি গোটেইখিনি পঢ়ি ল'ম আৰু তাৰপিছত আমি আকৌ চাওঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰ আৰু কেইটামান মই MCQ ওলাই থৈছোঁ সেইখিনি চাই ল'ম লাষ্টতে। ষ্টাৰ্ট কৰোঁ। এবাউট দি অথৰ H.G. Wells। ঠিক আছে, তেখেতৰ জন্ম হৈছিলে 1866 এণ্ড মৃত্যু হ'ল 1946। হাৰ্বাৰ্ট জৰ্জ ৱেলছ। Herbert George Wells was an English writer who is widely considered the father of science fiction। ঠিক আছে, সায়েন্স ফিকশন তেখেতে বহুত লিখিছিলে, সেইকাৰণে তেখেতক ফাদাৰ অফ সায়েন্স ফিকশন বুলি কোৱা হৈছিলে। হি ৱাজ ফেমাছ ফৰ ইমাজিনিং ফিউচাৰ টেকনলজিজ এণ্ড সাইণ্টিফিক পচিবিলিটিজ। ঠিক আছে, তেখেতে ফিউচাৰ পচিবিলিটিজ বা সাইণ্টিফিক টেকনলজিখিনি খিনিৰ ওপৰত কিতাপ বেছিকৈ লিখিছিলে আৰু সেইকাৰণে তেখেতক ফাদাৰ অফ সায়েন্স ফিকশন বুলি কোৱা হৈছিলে। ঠিক আছে, এইটো চেপ্টাৰ ফুটপ্ৰিন্টছ উইদাউট ফিট যিটো হৈছে এইটো এটা দিছ চেপ্টাৰ ইজ একচুৱেলি এন এক্সাৰ্ট স্মল পাৰ্ট ফ্ৰম হিজ ফেমাছ 1897 নভেল দ্য ইনভিজিবল মেন। মানে কি হয়, তেখেতে এটা কিতাপ উপন্যাস লিখিছিলে দ্য ইনভিজিবল মেন। সেই কিতাপটোৰ পৰা এটা সৰু এটা চমু এটা চেপ্টাৰ হয় এইটো ফুটপ্ৰিন্টছ উইদাউট ফিট। ঠিক আছে, যি আমি তোমালোকৰ ক্লাছ 10ৰ সাপ্লিমেণ্টাৰী ৰিডাৰত পাইছোঁ। অল ৰাইট, আমি এতিয়া তোমালোকৰ এইটো চেপ্টাৰটোৰ ফুটপ্ৰিন্টছ উইদাউট ফিটৰ সামাৰীটো চাই লওঁ। ঠিক আছে, এই সামাৰীটো ভালছে চাই ল'বা গোটেই ভিডিঅ'টো, আৰু এইটো সামাৰী যেতিয়া বুজি ল'বা তেতিয়া এক্সামটোত আৰামছে তুমি এক্সামখিনি কুৱেশ্যনখিনি লিখিব পাৰিবা। ঠিক আছে, start কৰো। The story is about a brilliant but eccentric scientist named Griffin। গ্ৰিফিন নামৰ এজন সাইণ্টিষ্ট আছিলে। ঠিক আছে, যি বহুত ব্ৰিলিয়েণ্ট, একেবাৰে তেখেতৰ সাইণ্টিষ্টৰ যি কাম আছিলে সেইটোত একেবাৰে ব্ৰিলিয়েণ্ট আছিলে, বহুত ভাল আছিলে, কিন্তু ইচেণ্ট্ৰিক বুলি অকণমান ষ্ট্ৰেঞ্জকৈ বিহেভিয়াৰ থকা। ঠিক আছে, অকণমান নেগেটিভ বিহেভিয়াৰ বুলি ক'ব পাৰোঁ এইটো কণ্টেক্সটত, কিতাপৰ কণ্টেক্সটত, আৰু অকণমান ষ্ট্ৰেঞ্জকৈ থকা। ঠিক আছে, হি ডিছকাভাৰ্ছ এ ফৰ্মুলা ফৰ আ ড্ৰাগ দ্যাট কেন মেক দ্য হিউমেন বডি ইনভিজিবল। গ্ৰিফিনে কি কৰে, ড্ৰাগ এটা, দৰৱ এটা বিচাৰে, ইনভেণ্ট কৰে। ঠিক আছে, যিহে মানুহৰ গাটো ইনভিজিবল বনাই দিয়ে। মানে সেইটো দৰৱ লোৱাৰ পিছত মানুহে ইনভিজিবল মানে অদৃশ্য, নেদেখা হ'ব পাৰে। ঠিক আছে, হাউএভাৰ গ্ৰিফিন ইজ এ ললেছ পাৰ্চন। ঠিক আছে, ললেছ যেনেকৈ দেখিছে ইনভাৰ্টেড কমাত আছে, এইটো কাৰণ হয় কিয় কিতাপত ললেছ শব্দটো দিয়া আছে আৰু ইয়াৰ ওপৰত কুৱেশ্যনো আহে তোমাক। ঠিক আছে, ললেছ বুলি কি হয়, যোনে আইনক নামানে। ঠিক আছে, আইনৰ বিৰোধ যায় বা ভাল কাম নকৰে। ঠিক আছে, কিয় গ্ৰিফিনক তেনেকুৱা কোৱা হৈছে আমি আগত ষ্টৰিটোত গম পাই যাওঁ। ঠিক আছে, আগবাঢ়ো। After a quarrel with his landlord, he sets fire to the house and swallows the drug to escape without being seen। ঠিক আছে, যোনটো ঘৰত তেখেতে গ্ৰিফিনে যোনটো ঘৰত থাকিছিলে তাৰ লেণ্ডলৰ্ড মানে বুলি কয় মালিক, ঘৰৰ মালিকটোৰ লগত কোৱাৰেল কৰে, মানে কাজিয়া লাগি যায়, আৰু ঘৰটো যোন ঘৰত সি থাকিছিলে গ্ৰিফিনে সেইখন ঘৰক জুই লগাই দিয়ে, আৰু জুই লগাই কিনে তাৰপিছত এই ড্ৰাগটো যোনটো ইনভিজিবল হোৱা ড্ৰাগ আছিলে যে অদৃশ্য হোৱা ড্ৰাগ, সেইটো নিজে খাই লৈ, চোৱালো কৰি লৈ, মানে গিলি দিয়ে, চোৱালো মানে গিলা হয়,
গিলি দিয়ে আৰু তাৰপিছত পলাই যায়, তাৰ পৰা পলায়ন কৰে নেদেখাকে, অদৃশ্য হৈ গ'ল ড্ৰাগছ খোৱাৰ পিছত, তাৰপিছত তাৰ পৰা পলাই গ'ল। ঠিক আছে, ছেকেণ্ড পেৰাটো চাই লওঁ। To remain invisible, he has to be naked, which is difficult in bitter cold of midwinter London. লণ্ডনত মিড উইণ্টাৰ আছে, লণ্ডনটো এনেই অকণমান ঠাণ্ডা ঠাণ্ডা জেগা হয়। ঠিক আছে, আমাৰ অসমৰ নিচিনা যিমান মানে ছামাৰত যিমান গৰম হয় বা ঠাণ্ডাত যিমান কি বোলে ঠাণ্ডা হয়, লণ্ডনত তাতকৈ বেছি হয়। ঠিক আছে, সেইকাৰণে গ্ৰিফিনক ড্ৰাগ খোৱাৰ পিছত, ড্ৰাগ মানে দৰৱটো খোৱাৰ পিছত যদি কাপোৰটো পিন্ধি থয়, তেতিয়া মানে কাপোৰটো উৰি থকা দেখিম। কিয়? মানুহৰ গাটো ইনভিজিবল হৈ যায়, সেইকাৰণে কাপোৰটো উৰি থকা দেখোঁ। সেইকাৰণে তাক একেবাৰে ইনভিজিবল হ'বলৈ কাৰণে, একেবাৰে অদৃশ্য হ'বলৈ কাৰণে গোটেই কাপোৰটো খুলি কিনে মানে নেকেড, একেবাৰে বিনা কাপোৰকে ফুৰি থাকিব লাগিছিলে, নেকেড। ঠিক আছে, আৰু নেকেড যেনেকে আমি কাপোৰটো পিন্ধো কিয়? যে আমাক ঠাণ্ডা নালাগে বুলি, সেইকাৰণে কাপোৰটো ওলাই দিলে, আৰু লণ্ডনৰ যোনটো ঠাণ্ডা আছে তাক মুস্কিল হৈ গৈছে তাতে মানে থাকিবলৈ কাৰণে। ঠিক আছে, হি ষ্টিলছ ক্লথ ফ্ৰম এ ষ্ট'ৰ এণ্ড ফুড ফ্ৰম এ ৰেষ্ট্ৰ। কি কৰে? কাপোৰটোত সি ঘৰৰ পৰা এই য'ত থাকিছিলে কি বোলে ৰেণ্ট হাউচত, সেইটোতো জুই লগাই গুচি গ'ল। তাৰপিছত কাপোৰটো কি বোলে খুলি কিনে নেকেড হৈ ফুৰিছিলে। ঠিক আছে, এতিয়া ঠাণ্ডাটো লাগিছে, এতিয়া কাপোৰটো আকৌ পিন্ধিব লাগে, সেইকাৰণে কি কৰে? ষ্ট'ৰ এটাত গৈ কিনে ক্লথছটো ষ্টিল কৰি লয়, মানে এইটো চুৰি কৰি লয় কাপোৰটো। ঠিক আছে, তাৰপিছত সি মানে খাবলৈ কাৰণেও ৰেষ্টুৰেণ্টৰ পৰা চুৰি কৰে। ঠিক আছে, দেখিছা নাই? প্ৰথমটো ঘৰটো জুই লগাই দিছে, তাৰপিছত এই কি বোলে কাপোৰটো চুৰি কৰিছে, তাৰপিছত আকৌ ৰেষ্টুৰেণ্টত গৈ কিনে খানা খাবলৈ কাৰণে চুৰ কৰিছে। তো সেইখিনি চব কোনে কৰে? ললেছ পাৰ্চনে কৰে, যোনে আইনটো নামানে। ঠিক আছে, আগবাৰো। ইভেঞ্চুৱেলি হি চিক্স সলিটিউড ইন আ ভিলেজ কল্ড আইপিং। তাৰপিছত কি কৰে? ই টাউনতো মানে লণ্ডনতো কি কৰিলে? ই জুই লগাই দিলে, কাপোৰটো চুৰি কৰি ললে, তাৰপিছত ৰেষ্টুৰেণ্টৰ পৰা কি বোলে খোৱা বস্তু চুৰ কৰিলে। সিটো থাকিব নোৱাৰিব তাত। ঠিক আছে, সেইকাৰণে সি তাৰ পৰা পলায়ন কৰে আৰু এটা গাঁৱত গৈ কিনে থাকে। সলিটিউড বুলি ক'লে মানে য'ত অকলশৰীয়াকে থকা মানে অৱস্থাক সলিটিউড বুলি কোৱা হয়। ঠিক আছে, গাঁৱত আইপিং নামৰ গাঁৱত গৈ কিনে অকলশৰীয়াকে থাকে। কাৰ তাত থাকে? মিছেছ হলছ। ঠিক আছে, মিছেছ হলৰ ইনত থাকে। INN মানে ধৰি লোৱা যেনেকে গাঁৱলীয়া এৰিয়াত মানে যিবোৰ হোটেল থাকে, সেইখিনিক ইন বুলি ক'ব পাৰি। ঠিক আছে, তো মিছেছ হলৰ ইন, এইটো ইনৰ মালিকনীটো কোন আছিলে? মিছেছ হল। ঠিক আছে, তাতে থাকে। When his stolen money runs out, he resorts to burglary. ঠিক আছে, মানে এতিয়া তাত গৈ কিনে থাকে, তাৰপিছত যেতিয়া এইটো ইনত যায়, এইটো হলত যায়, তেতিয়াতো সি কি বোলে কাপোৰটো মুখত পুৰা মেৰিয়াই লয়, তাৰপিছত এই দীঘলকে গ্লাভছ পিন্ধি লয়, আৰু দীঘল হাত থকাটো কাপোৰ পিন্ধে। ঠিক আছে, জেকেট তেনেকে পিন্ধি কিনে যায়। এই মিছেছ হল যিজনী আছে, তেখেতে মানে অকমান ষ্টাইল লাগে, মানে মানুহটো যে তাত থাকিবলৈ আহিছে, আৰু যেনেকে চিজন নোহোৱাকে মানে, ঠিক আছে, যেনেকে মানে গাঁও বা কিছুমান ঘূৰিব পৰা জেগাবিলাক থাকে, তাত মানে এটা ছিজন থাকে, হয় নে নহয়? যেনেকে পাহাৰীয়া জেগাত মানে মানুহে উইণ্টাৰত যায়, ঠাণ্ডা সময়ত যায় যেতিয়া বৰফ পৰে, তেনেকুৱা এটা ছিজন থাকে। মিছেছ হলৰ যি গাঁও আছে আইপিং, মানুহ অহা এটা ছিজন থাকে। কিন্তু কি বোলে গ্ৰিফিনে এইটো ছিজন নোহোৱাকে এনে গুচি যায়, আৰু এইটো সময় কি বোলে এইটো বিনা ছিজনৰ সময়ত। ঠিক আছে, তেতিয়া মানে মিছেছ কি বোলে হলক অকণমান লাগে, ষ্ট্ৰেঞ্জটো লাগে, মানে যে মানুহ কিয় আহিছে, আৰু যে মুখত যে গোটেই কাপোৰটো মেৰিয়াই থৈছে, চব লাগে। কিন্তু কি বোলে গ্ৰিফিনে পইচা দিয়ে মিছেছ হলক, আৰু মিছেছ হলক কি লাগে? আৰু পইচা লাগে। সেইকাৰণে তেখেতে কি বোলে ষ্ট্ৰেঞ্জ লগা হলেও থাকিবলৈ দিয়ে। ঠিক আছে, তাৰপিছত এতিয়া যেতিয়া যে আইপিং নামৰ এইটো গাঁৱত মিছেছ হলৰ ইনত যেতিয়া থাকি আছে গ্ৰিফিনে, তাতে থাকি আছে, পইচাটো খৰচ হৈ আছে খাবলৈ কাৰণে বা কিবা লাগতিয়াল বস্তু কিনিবৰ কাৰণে, হয় নে নহয়? তেতিয়া সি যেতিয়া মানিটো, তাৰ পইচাটো, চুৰি কৰা পইচাটো যেতিয়া খতম হ'ব ধৰে, সি আকৌ বাৰ্গলাৰী কৰে। বাৰ্গলাৰী মানে কি? চুৰি কাণ্ড কৰাটো বাৰ্গলাৰী হয়। ঠিক আছে, তাৰপিছত সি আকৌ চুৰি কৰিবলৈ ষ্টাৰ্ট কৰে।
The village constable, Mr. Jeffers, is called to arrest him, but Griffin sheds his clothes, becomes invisible and escapes after knocking Jeffer unconscious. ঠিক আছে, এতিয়া মিছেছ হল যিজনী মালিকনী আছিলে ইনৰ, আহ, সেই গ্ৰিফিনে থকা ৰুমটো সি বেছিভাগ মানে বন্ধ কৰিয়ে থয়। মানে মানুহে তাক যে চলিটিউডো থাকিব আছে, কোনোবা কাৰোবাক মানে মুখটো দেখাবলৈ নাই, তাৰ এনেই ইনভিজিবল হৈ কিনে থাকি আছে, সেইকাৰণে সি দৰ্জাটো বন্ধ কৰি থয়। কিন্তু এদিন মানে মিছেছ হল আৰু মিছেছ হলৰ হাজবেণ্ডে মিষ্টাৰ হলে সোমাই যায় এই কি বোলে ৰুমটোৰ ভিতৰত, আৰু সোমাওতে মিছেছ হলক এই কুৰ্চি দি চেয়াৰ দি পেলাই মাৰে। কিন্তু গ্ৰিফিন যে ইনভিজিবল হৈ আছে, অদৃশ্য হৈ আছে, সেইকাৰণে মিছেছ হল বা মিছেছ হলৰ হাজবেণ্ডে খালি দেখি পায় এই যে চেয়াৰটো মানে উৰি আহিছে সিহঁতৰ ফালে, ঠিক আছে, আৰু লাগি যায় সিহঁতক চেয়াৰটোৱে, আৰু মিছেছ হলে ভাবে যে এইটো জেগাতটো মানে ভূত আছে নেকি বুলি তেনেকুৱা ভাবি লয়। ঠিক আছে, তো এইখিনি যেতিয়া হয়, কি বোলে মিছেছ হল বা মিষ্টাৰ হলৰ ওপৰত যেতিয়া এই এটাকটো হয়, তেতিয়া সিহঁতে কি বোলে কনষ্টেবল পুলিচ মিষ্টাৰ জেফাৰক মাতি লয়। ঠিক আছে, মিষ্টাৰ জেফাৰ এজন পুলিচ থাকে, আৰু নিজৰ ডিউটিৰ তৰফত মানে বেছি তেখেতৰ এইটো থাকে, অনেষ্টি থাকে। সেইকাৰণে মিষ্টাৰ জেফাৰে যদিও গ্ৰিফিনক দেখি নাপায়, মিষ্টাৰ জেফাৰে চেষ্টা চলাই ধৰিবলৈ কাৰণে গ্ৰিফিনক। কিন্তু গ্ৰিফিনটো যে কি বোলে ইনভিজিবল হৈ আছে, আৰু অকল কাপোৰটোৱে উৰি আছে, পিন্ধা কাপোৰটো, মানুহটো অদৃশ্য হৈ আছে, সেইকাৰণে কি কৰে মিষ্টাৰ গ্ৰিফিনে চাইণ্টিষ্ট গ্ৰিফিনে মিষ্টাৰ জেফাৰক কি বোলে হিট কৰে, কি বোলে মাৰি দিয়ে, আৰু আনকনচিয়াছ হৈ যায়। আনকনচিয়াছ মানে বেহুচ হৈ যোৱা। তাৰপিছত মিষ্টাৰ জেফাৰ কি হয়, ই বেহুচ হৈ যায়। তাৰপিছত আকৌ মিষ্টাৰ এইটো চাইণ্টিষ্ট যোনটো গ্ৰিফিন আছিলে, সি কাপোৰ চাপোৰ খুলি কিনে আকৌ নেকেড হয়। নেকেড হলে মানে ইনভিজিবল হৈ গল, অদৃশ্য হৈ গল, আৰু তাৰ পৰা আকৌ পলায়ন কৰে। ঠিক আছে, তো কি হ'ল, সি ফাৰ্ষ্ট এটা লণ্ডন যোনটো চিটি আছে, তাত সি ড্ৰাগ এটা বিচাৰি লয়, যি খালে মানুহ অদৃশ্য হ'ব পাৰে। ঠিক আছে, তাৰপিছত সি যোনটো ঘৰত থাকিছিলে সেইটো লেণ্ডলৰ্ডৰ লগত কাজিয়া লাগি যায়, সেই ঘৰটোক জুই লগাই দিয়ে, তাৰপিছত পলাই যায় কাপোৰটো খুলি কিনে। আকৌ যে খাব লাগে আৰু ঠাণ্ডা লাগি আছে, সেইকাৰণে কাপোৰ চুৰ কৰি লয়, ৰেষ্টুৰেণ্টৰ পৰা খানা চুৰ কৰি লয়, তাৰপিছত তাৰ পৰাও পলাই যায়। ঠিক আছে, আৰু পলাই কিনে গৈ আইপিং ভিলেজ এটা পাই যায়, য'ত মিছেছ হলৰ ইনত থাকে। ঠিক আছে, হোটেলত এটা থাকে, লজ বুলি ক'ব পাৰি। তাৰপিছত তাতো যেতিয়া পইচাটো শেষ হৈ যায়, আকৌ চুৰি কৰিবলৈ ষ্টাৰ্ট কৰে। ঠিক আছে, তাৰপিছত আকৌ মিছেছ হল আৰু মিষ্টাৰ হলক এটাক কৰে। মিষ্টাৰ হল আৰু মিছেছ হলে যেতিয়া পুলিচটো মাতে মিষ্টাৰ জেফাৰ্ছক, কনষ্টেবল মিষ্টাৰ জেফাৰ্ছক, তেতিয়া গ্ৰিফিনে আকৌ মিষ্টাৰ জেফাৰকো মাৰি কিনে বেহুচ কৰি দিয়ে, আৰু কাপোৰটো খুলি কিনে শ্বেড হিজ ক্লোথ, মানে কাপোৰটো খুলি দিয়া। ঠিক আছে, শ্বেড হিজ ক্লোথ এণ্ড বিকেম ইনভিজিবল। ঠিক আছে, আকৌ অদৃশ্য হৈ কিনে পলাই যায়। ঠিক আছে, তো সেইটো মানুহ ললেছ কিয় কিয় পলাই আছে, এইখিনি চুৰি কাণ্ড কৰি কিনে বা আইন আইনৰ বিৰুদ্ধ গৈ কিনে কাম কৰিছে, আৰু ই সেইকাৰণে এটা ললেছ পাৰ্চন। এইটো পাৰ্ট টু চামাৰিটো ভিডিঅ'টো পজ কৰি লিখিব পাৰিবা, নোটছ লিখিব পাৰিবা, তাৰপিছত এইটো এক্সামৰ কাৰণেও পঢ়িব পাৰিবা। ঠিক আছে, এতিয়া অসমীয়াত চাই লওঁ। অসমীয়াত সাৰাংশটো মই ইয়াত দি দিছো। ঠিক আছে, তোমালোকে ভিডিঅ'টো পজ কৰি ল'বা, তাৰপিছত এইটো এইখিনি লিখি লোৱা নিজৰ নোটবুকত, আৰু ভালদৰে বুজিব পাৰিবা। নহলে এনে ভিডিঅ'টো পজ কৰি কিনে তোমালোকে পঢ়িব পাৰিবা। এইটো লাইন বাই লাইন এবাৰ পঢ়িলে তোমালোকে ভালদৰে অসমীয়াটো বুজি যাবা। ঠিক আছে, এতিয়া তোমালোকৰ কিতাপত ৰিড এণ্ড ফাইণ্ড আউট কেইটামান কুৱেশ্যন দিয়া আছে, তাৰ কুৱেশ্যনৰ এনচাৰটো আমি কৰি লওঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 1 আছে, হাউ ডিড দি ইনভিজিবল মেন ফাৰ্ষ্ট বিকাম ভিজিবল? এই অদৃশ্য হৈ থকা মানুহটো কেনেকে আকৌ ভিজিবল হৈ গ'ল? ঠিক আছে, ইনভিজিবল আছিলে, কেনেকে ভিজিবল হ'ল বোলে। ঠিক আছে, ইনভিজিবল মেনটো কোন হয়? গ্ৰিফিন দ্য চাইণ্টিষ্ট, যোনে ড্ৰাগ খাই কিনে ইনভিজিবল অদৃশ্য হৈ গৈছে। ঠিক আছে, এনচাৰটো চাই লওঁ।
গ্রিফিন ফাৰ্ষ্ট became invisible in a large London store. ঠিক আছে, সি কি কৰিছিলে, সি জুই লগাই কিনে নিজৰ ঘৰটো য'ত ৰেণ্টত থাকিছিলে সেই ঘৰটো জুই লগাই কিনে সি পলাই গৈছিলে কাপোৰটো খুলি কিনে। ঠিক আছে, এতিয়া আকৌ তাক আকৌ ভিজিবল হবলৈ কাৰণে সিটো কাপোৰ পিন্ধিব লাগিব। ঠিক আছে, সি কি কৰিছিলে, ষ্ট'ৰত এটা লাৰ্জ ষ্ট'ৰ, ডাঙৰকে এটা লণ্ডনত ষ্ট'ৰ আছিলে, সেই ষ্ট'ৰত সোমাই কিনে সি কাপোৰটো পিন্ধি লৈছিলে। ঠিক আছে, কাপোৰটো পিন্ধি কিনে তাৰপিছত এই ষ্ট'ৰটোতে শুই যায়। মানে তাৰ চকুটো বন্ধ হৈ যায় আৰু ৰাতিপুৱা সময়ত মানে উঠিব নোৱাৰে আৰু যি তাৰ ষ্ট'ৰটোৰ মানে কাম কৰা মানুহজন আছে সেইখেতে মানে ষ্ট'ৰত আহি যায় ৰাতিপুৱা। তেতিয়া দেখি পায় সিটো মানে এজন মানে কাপোৰটো মানে যেনেকে উৰি আছে আৰু। ঠিক আছে, মানুহটো ইনভিজিবল আছে, মাংসৰ মানে এৰিয়াটো মানে ফ্লেছটো দেখিব নোৱাৰি। ঠিক আছে, বডিটো দেখিব নোৱাৰি। এতিয়া কি হৈছে, গ্ৰিফিন ফাৰ্ষ্ট বিকেম ভিজিবল ইন এ লাৰ্জ লণ্ডন ষ্ট'ৰ টু স্কেপ দ্য ফ্ৰিজিং মিড উইন্টাৰ কোল্ড। ঠিক আছে, কিয় কাপোৰটো পিন্ধিছিলে, বিকজ লণ্ডনত তাক বহুত বেছিকে ঠাণ্ডা লাগিছিলে, ফ্ৰিজিং আছিলে, মিড উইন্টাৰ কোল্ড। ঠিক আছে, হি ব্ৰক ইন টু দ্য ষ্ট'ৰৰ ভিতৰত সোমাই গ'ল আৰু এণ্ড ড্ৰেছড হিমছেল্ফ, কেনেকে কাপোৰটো পিন্ধিলে, ইন শ্বুজ, এটা জোতা পিন্ধিলে বোলে, এণ্ড অভাৰ কোট, এই দীঘলকে লম্বাকে কোট এটা থাকে। ঠিক আছে, অভাৰ কোট, ইংলিছ মুভিজ এসবত দেখিব পাৰা মানে। ঠিক আছে, যেনেকে ব্ৰিটিছৰ যোনটো মুভিখিনি থাকে তাত অভাৰ কোট, দীঘলকে এটা কোট থাকে যে, সেইটো অভাৰ কোট। এ ৱাইড ব্ৰিমড হেড, মানে একেবাৰে কি বোলে, ৰদত যে আমি জাপি পিন্ধো যে, সেই জাপিৰ নিচিনা হেট এটা থাকে, এই বহলকে এইটো থকা ন, মুখত যে এইটো নপৰে, মানে যেনেকে ৰড নপৰে তেনেকে, সেইটোৱে হ'ল এটা ৱাইড ব্ৰিমড হেট। ঠিক আছে, এণ্ড ৱাৰ্ম ক্লোথ মানে গৰম কাপোৰটো পিন্ধি লৈ দিছে। দিজ আইটেমছ গেভ হিম আ ভিজিবল ফিজিকেল ফৰ্ম, এইটো কাপোৰ পিন্ধাৰ লগে লগে সি ফিজিকেল ফৰ্ম এটা আহি গ'ল, মানে দেখিবলৈ পাৰে মানে যে কাপোৰটো উৰি আছে নিচিনা আমি দেখিব পাৰিম। এটা মুভিও আছে, কি বোলে, ইণ্ডিয়া, কিবা ইণ্ডিয়া আছে, অনিল কাপুৰৰ মুভি এটা, মিষ্টাৰ ইণ্ডিয়া মুভি আছে অনিল কাপুৰৰ এটা, সেইটোতো মানে আইডিয়াটো পাব পাৰা মানে কেনেকে দেখিছিলে বা ষ্টৰিত মানে কি হয়, মানে বৰ্ণনাটো মানে কেনেকে দিয়া আছে। ঠিক আছে, এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন খিনি গোটেইখিনি নোটবুকত লিখি ল'বা, ভিডিঅ'টো পজ কৰি কিনে লিখি ল'বা, আৰু পঢ়িবা। এইখিনি মই একদম 100% কি বোলে তোমালোকক কৈছো, এইখিনি কুৱেশ্যনৰ বাহিৰে একো কুৱেশ্যনে নাহিব। এইখিনি কুৱেশ্যন বুজি ল'বা বা নিজৰ ভাষাৰ লগত লিখিব পাৰিবা, ভেৰি ভেৰি গুড। যদি নোৱাৰা এইখিনি মুখস্থ কৰি ল'বা, এক্সামত আৰামছে লিখিব পাৰিবা। ঠিক আছে, এতিয়া চাওঁ আমি কুৱেশ্যন নম্বৰ 2। why was he wandering the streets? ঠিক আছে, হি মানে কোন, গ্রিফিনে ওয়ান্ডারিং দ্য স্ট্রিটস মানে এই ৰাস্তা পথটো। ঠিক আছে, ওয়ান্ডারিং মানে কি, ইফালে সিফালে কৰি থকা, মানে কাম কাম নথকা মানুহবিলাক যেনেকে ইয়াৰ পৰা তালে, তাৰ পৰা ইয়ালে কৈ থাকে যে, সেইটো ওয়ান্ডারিং বুলি কয়। একো লক্ষ্য নথকাকে ফুৰি থকা ওয়ান্ডারিং বুলি কয়। ঠিক আছে, ইয়াৰ এনচাৰটো কি হ'ল, গ্রিফিন was a lawless person. আমি অলৰেডি ভিডিঅ'টোত কৈছো ললেছ কিয় হয় সি। আফটাৰ হি সেট Griffin was a lawless person after he set fire to his landlord's house in revenge for trying to evict him. Landlord কি কৰিছিলে, তাক evict কৰিব খুজিছিলে, evict মানে ঘৰৰ পৰা ওলাই দিবলৈ খুজিছিলে, যেতিয়া কাজিয়া হৈ গৈছিলে আৰু ঘৰটো জুই লগাই দিছিলে সি, আৰু কাপোৰটো পেলাই কিনে পলাই গৈছিলে তাৰ পৰা। He had to remove his clothes to become invisible and escape. কি কৰিছিলে, কাপোৰটো খুলি লৈছিলে, তাৰপিছত ইনভিজিবল হৈ কিনে escape মানে তাৰ পৰা পলায়ন দিছিলে আৰু। Consequently, he had no clothes, no money, and no home. কি হ'ল, এতিয়া নিজৰ ঘৰটো জ্বলাই দিলে, য'ত থাকিছিলে সেইটোতো জুই লগাই দিলে, আৰু নিজৰ কাপোৰটোও খুলি পেলালে। তাৰপিছত কি হ'ল, তাৰ লগত নাটো কাপোৰ আছে, নাটো পইচা আছে, নাটো ঘৰ আছে। ঠিক আছে, which forced him to wander the streets of London. কিয় কিয় ঘৰটো জুই লগাই দিলে আৰু কাপোৰটো খুলি কিনে ইনভিজিবল হৈ কিনে পলাই গ'ল। সেইকাৰণে কাপোৰ নাই, পইচা নাই আৰু ঘৰ নাই। দ্যাট ফ'ৰ্চড হিম, সেইটোৱে তাক বাধ্যতা দিলে যে কি বোলে, ষ্ট্ৰীটছত ৱাণ্ডাৰ কৰিবলৈ কাৰণে, য'তে ত'তে ফুৰি থাকিবলৈ কাৰণে। ঠিক আছে, এইটো হ'ল ছেকেণ্ড নম্বৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3টো চাই লওঁ।
why does Mrs. Hall find the scientist eccentric? ঠিক আছে, ইচেন্ট্ৰিক মানে মই অথনিও কৈছিলো ইচেন্ট্ৰিকৰ মিনিং হয় ষ্ট্ৰেঞ্জ কে থকা, ঠিক আছে, অকমান উইয়াৰ্ড বিহেভিয়াৰ কৰা, মানে নৰ্মেল মানুহ যেনেকে থাকে তেনেকুৱা নাই মানে, ঠিক আছে। এতিয়া এনচাৰটো চাই লওঁ। মিছেছ হল কোন হয়? মিছেছ হলটো হয় যিজনে আইপিং ভিলেজত যাৰ ইন আছিলে, আইপিং ভিলেজত যাৰ ইন আছিলে, INN, ঠিক আছে, যাৰ ঘৰ আছিলে য'ত গ্ৰিফিনে গৈ কিনে থাকিছিলে ভিলেজত। এনচাৰটো চাই লওঁ। Mrs. Hall found the scientist eccentric, strange বা unusual. Usual মানে normal, unusual মানে যোনে normal নহয়, ঠিক আছে। Strange পালে বা unusual পালে for several reasons. কেইবাটামান reason আছিলে, কাৰণ আছিলে, ঠিক আছে। First, he arrived at the inn in the middle of winter. ঠিক আছে, কিন্তু মিছেছ ইনৰ মানে অফ চিজনত আহিছিলে, ঠিক আছে। উইণ্টাৰত এই আইপিং ভিলেজত কোনো নাযায় বেছিভাগ, কিন্তু গ্ৰিফিনে গৈছিলে, ঠিক আছে। উইচ ৱাজ এন আনইউজুৱেল টাইম ফৰ ভিজিটাৰ্ছ মানে যিখিনি তাত ফুৰিবলৈ আহে, ঠিক আছে, টুৰিষ্ট বিলাক তেনেকুৱা, ঠিক আছে। ছেকেণ্ড, হিজ appearance was very weird with his forehead covered in bandages. এতিয়া মানুহটো অদৃশ্য হৈ আছিলে, সেইকাৰণে বা এই ভিজিবল হবলৈ কাৰণে তাকতো কাপোৰ পিন্ধিব লাগে, গ্ৰিফিনৰ কাপোৰ পিন্ধিব লাগে, সেইকাৰণে ওপৰৰ পৰা একেবাৰে মাথাৰ পৰা ভৰিলৈকে সি গোটেই কাপোৰটোৱে পিন্ধি আছে, মানে কেনেবা কাপোৰটো পিন্ধিয়ে আছে মানে। মাথাটো কি কৰিছিলে, ফৰহেডটো কপালটো ই বেণ্ডেজেদি কভাৰ কৰি আছিলে, বেণ্ডেজ, ঠিক আছে, যেনেকে এই ঘাও চাও কাটিতে বেণ্ডেজ পিন্ধে যে, সেইটো মুখত মেৰিয়াই থৈছে। তাৰপিছত এই ডাৰ্ক গ্লাছেছ, কপালটোত বেণ্ডেজ লগাই থৈছে, তাৰ তলত ডাৰ্ক গ্লাছ মানে কলা ৰঙৰ গ্লাছ, যাতে মানুহে গ্লাছৰ পিছপিনে চকু আছে নে নাই দেখি নাপাওক বুলি ডাৰ্ক কলা ৰঙৰ এটা গ্লাছটো পিন্ধি আছিলে। গ্লাছ মানে চশমা, ঠিক আছে, চশমাটো পিন্ধি আছিলে। most importantly, despite Mrs. Hall's friendly attempts to be social, he told her plainly that he desired solitude and did not wish to be disturbed in his work. এতিয়া গ্ৰিফিনে মিছেছ হলক কি ক'লে যে মই ইয়াত অকলশৰীয়াকে থাকিবলৈ আহিছো আৰু কাম কৰিবলৈ আহিছো, সেইকাৰণে মোক ডিষ্টাৰ্বটো নকৰিব। যেতিয়া মিছেছ হলে ফ্ৰেণ্ডলি হবলৈ মানে ছ'চিয়েল হবলৈ কাৰণে, ছ'চিয়েল মানে কথা পতা অকমান কৰিবলৈ কাৰণে, বা কেনেকে আহিছে বা তেনেকুৱা, যে আমি ওচৰ চুবুৰীয়াৰ লগত যেনেকে কথা পাতো, বা তোমালোকৰ কেতিয়াবা গেষ্ট আহি যায় তেনেকে কথা পাতো, হয় নহয়, তেতিয়া যেনেকে আমি কথা পাতো তেনেকে মিছেছ হলে এটা ট্ৰাই দিছিলে মানে কি ছ'চিয়েল হবলৈ কাৰণে। কিন্তু গ্ৰিফিনে একেবাৰে কৈ দিলে যে মোক অকলশৰীয়াকে থৈ দিব আৰু ডিষ্টাৰ্ব নকৰিব মোৰ কামত, ঠিক আছে। সেইকাৰণে এই ফাৰ্ষ্ট কি হ'ল, ফাৰ্ষ্টটো যে আনইউজুৱেল টাইম অফ ভিজিটৰ, ঠিক আছে, উইণ্টাৰত আহিছিলে, আনইউজুৱেল টাইম অফ বিহেভিয়াৰ। ছেকেণ্ড, তাৰ কাপোৰটো যি পিন্ধা আছিলে, মুখতটো মানে কপালত কোনে বেণ্ডেজ লগাই ন, নৰ্মেল মানুহটো নলগাই, সেইকাৰণে বেণ্ডেজ লগোৱাৰ কাৰণে, ডাৰ্ক গ্লাছ লগাবৰ কাৰণে। আৰু উইণ্টাৰত কিয় গ্লাছ লগাব, ছামাৰতে যেতিয়া ৰ'দ পৰে তেতিয়াহে ডাৰ্ক গ্লাছ লগায়, হয় নে নহয়। তো সেইটো আৰু লাষ্ট ছ'চিয়েল হ'ব বিচৰা নাই। এই তিনিটা কাৰণৰ কাৰণে মিছেছ হলক গ্ৰিফিনটো যে অকমান ইচেন্ট্ৰিক লাগিছিলে, ষ্ট্ৰেঞ্জ বা আনইউজুৱেল লাগিছিলে। কিতাপটোৰ কুৱেশ্যন নম্বৰ 4টো চাই লওঁ। What curious episode occurs in the study? Curious episode occurs in the study. কি এটা কিউৰিয়াছ এটা এপিসোড মানে এটা ঘটনা, কি ঘটিছিলে, ঠিক আছে। Answer আছে, a clergyman and his wife were awakened in the early morning hours by the sound of money being taken from their study desk. কাহিনীটোত কি থাকে, যেতিয়া আইপিং ভিলেজত গ্ৰিফিনে যায় তেতিয়া পইচাটো শেষ হৈ যায়, তাৰপিছত সি কি কৰে, চুৰি কৰিবলৈ আকৌ যায়। চুৰি কৰিবলৈ সি ক'ত যায়, এটা লাইব্ৰেৰীত যায়। আৰু লাইব্ৰেৰীত যেনেকে মানুহ ৰিচেপশ্যন এটা থাকে, আৰু তাতে যিকোনো দোকান হওক বা যিকোনো বিজনেছ হওক, তাত মানে যি ৰিচেপশ্যন থাকে বা য'ত পইচাটো লোৱা থাকে, তাৰ তলত এটা ডেস্ক থাকিব, তাৰ তলত ড্ৰৱাৰ এটা থাকিব য'ত পইচা চইচা থয়, ঠিক আছে। তো সেই লাইব্ৰেৰীটো তেনেধৰণৰ এটা ডেস্ক আছিলে, য'ত ক্লাৰ্জিমেন এণ্ড হিজ ৱাইফ মানে লাইব্ৰেৰীটো চলাইছিলে, আৰু সেইটো ডেস্কত পইচা আছিলে। যেতিয়া গ্ৰিফিনে পইচাটো চুৰি কৰি আছিলে, তেতিয়া ক্লাৰ্জিমেন আৰু তেখেতৰ ৱাইফটো মানে পত্নীটো
চাউণ্ডটো শুনি কিনে তাত মানে কিবা হৈ যায় চাউণ্ডটো ন, যেনেকে ডেস্কটো টানি আছে বা পইচাটো কইনছ মানে এইটো চিকা পইচা যোনটো থাকে তাৰ আৱাজ মাতৰ কাৰণে উঠি যায়, ঠিক আছে। When the clergyman rushed into the room with a poker, he found it completely empty. এতিয়া কি হয়, ৰুমটোৰ ভিতৰৰ পৰা লাইব্ৰেৰীটোৰ ভিতৰৰ পৰা মাত আহি আছে, মাত শুনিব পাইছে, কিন্তু যেতিয়া ভিতৰলৈ গৈছে তেতিয়া কোনো নাই বোলে। Even though nobody was visible, the desk had been opened and the housekeeping money was gone. ঠিক আছে, এতিয়া ষ্ট্ৰেঞ্জটো কি আছিলে, এপিছডটো কি আছিলে, কিউৰিয়াছ এপিছড, যে ক্লাৰ্জিমেনে আৰু তেখেতৰ ৱাইফে পত্নীয়ে চাউণ্ডটো শুনি কিনে ৰুমটোৰ ভিতৰৰ পৰা, লাইব্ৰেৰীটোৰ যোনটো ৰুম আছিলে সেইটোৰ ভিতৰৰ পৰা চাউণ্ডটো শুনি কিনে দুজনে উঠি গৈছিলে ৰাতিপুৱা ঠিক আৰ্লি আৱাৰ্ছ, মানে ৰাতিপুৱা উঠি গৈছিলে। আৰু যেতিয়া ক্লাৰ্জিমেনে ভিতৰত গ'ল, এটা পকৰ এটা লৈ কিনে, মানে এটা খুচিবলৈ কাৰণে কিবা এটা লাঠি চাঠি তেনেকে কিবা থাকে যে, সেইটো পকৰ এটা লৈ কিনে ভিতৰলৈ গ'ল, আৰু ভিতৰত কোনো মানুহ নাই হলেও ডেস্কটো খোলা আছে, আৰু হাউচকিপিং মানে কি হয়, যি মেইনটেনেন্সৰ কাৰণে থাকে যে, যেনেকে ঝাৰু দিয়া বা কিবা টেবুল চেবুল চাফ কৰা, চব সেইখিনি সেইটো কামৰ কাৰণে থোৱা পইচা, ডেস্কত যি পইচাটো থোৱা হৈছিলে সেই পইচাটো চুৰি হৈ গৈছিলে। সেইকাৰণে এইটো এটা কিউৰিয়াছ এপিছড। এবাৰ চেপ্টাৰটোৰ লাষ্ট কুৱেশ্যন, what other extraordinary things happened at the inn? ইন যোনটো আছিলে আইটিং ভিলেজত, মিছেছ হলৰ ইন যোনটো আছিলে লজ, আৰু য'ত গ্ৰিফিনে থাকিবলৈ গৈছিলে, তাত আৰু কি কি এক্সট্ৰা অৰ্ডিনেৰী হৈছিলে বোলে, নৰ্মেলকে নহয়, এবনৰ্মেল বিহেভিয়াৰ আৰু কি কি হৈছিলে, ঠিক আছে। ইয়াৰ এনচাৰটো কি হ'ল, দ্য মোষ্ট এক্সট্ৰা অৰ্ডিনেৰী ইভেণ্ট ৱাজ ৱেন দি ফাৰ্নিচাৰ ইন দি চাইণ্টিষ্টছ ৰুম বিগেন বিহেভিং ষ্ট্ৰেঞ্জলি। এই যোনটো ৰুমত থাকিছিলে চাইণ্টিষ্ট গ্ৰিফিনে মিছেছ হলৰ ইনত, সেই ইনৰ ভিতৰত, সেই ৰুমটোৰ ভিতৰত ফাৰ্নিচাৰ মানে টেবুল চেয়াৰ এসব, ঠিক আছে, সেইখিনি ষ্ট্ৰেঞ্জ বিহেভিয়াৰ এটা কৰিব ধৰিলে, এবনৰ্মেলকে এটা বিহেভিয়াৰ কৰিব ধৰিলে। কি এবনৰ্মেল বিহেভিয়াৰ আছিলে এতিয়া চাওঁ। এই টুপিটো, যি জাপিৰ নিচিনা টুপি গ্ৰিফিনে পিন্ধিছিলে লণ্ডনৰ পৰা, সেই টুপিটো লেফ্ট আপ এণ্ড হিট মিছেছ হল ইন দি ফেচ। লেফ্ট আপ মানে এনেকে উৰি কিনে আহিলে আৰু মুখত লাগিলে, ঠিক আছে। এতিয়া মিছেছ হল আছে, তেখেতে মানুহ দেখিব পৰা নাই, কিয় মানুহটো অদৃশ্য হৈ আছে, ঠিক আছে। তাৰপিছত একেবাৰে টুপিটো উৰি কিনে আহি মুখত লাগি যায়, আৰু কি হয়, আৰু এণ্ড দ্য চেয়াৰ ৰ'জ ইন টু দি এয়াৰ, চেয়াৰটোৱে মানে ৰ'জ ইন টু এয়াৰ মানে হাৱাত উৰি যায় মানে, এণ্ড পুছড হাৰ এণ্ড হাৰ হাজবেণ্ড আউট অফ দ্য ৰুম, ঠিক আছে। মিছেছ হল আৰু মিষ্টাৰ হল দুজনে গ্ৰিফিনৰ ৰুমত সোমাই গৈছিলে, আৰু সোমাই যোৱাৰ লগে লগে কি হয়, টুপিটো উৰি কিনে আহি মিছেছ হলৰ মুখত লাগে, তাৰপিছত চেয়াৰটো হাৱাত উৰি যায়, আৰু দুজনকে ঠেলি কিনে হেঁচা মাৰি কিনে ৰুমৰ বাহিৰলৈ ওলাই দিয়ে, ঠিক আছে। এতিয়া দুজনে মানে হাজবেণ্ড ৱাইফ, মিষ্টাৰ এণ্ড মিছেছ হল, দুজনকেতো মানুহটো গ্ৰিফিনটো দেখিব পৰা নাই, কিয় ইনভিজিবল হৈ আছে, সেইকাৰণে এই হাৱাত মানে কুৰ্চীটো উৰি থোৱা নিচিনা দেখিব পাইছে তেখেত দুজনে, ঠিক আছে। আৰু একেবাৰে ষ্ট্ৰেঞ্জ লাগিছে, মানে আমিতো ভূতৰ নিচিনাই ভাবিব পাৰিম ন, যে মানুহটো নাই, একেবাৰে কুৰ্চীটোৱে উৰি আছে, ঠিক আছে। তাৰপিছত কি হ'ল, ৱেন দি কনষ্টেবল কোন আছিলে, মিষ্টাৰ জেফাৰ যেতিয়া আহিলে আৰু ট্ৰাই টু এৰেষ্ট কৰিব ধৰিলে, তেতিয়া কি হয়, চাইণ্টিষ্টটোৱে ৰিমুভ হিজ বেণ্ডেজেছ, কি কৰে, বেণ্ডেজ যি কপালটোত বেণ্ডেজ লগাই থোৱা আছিলে ফৰহেডত, সেইটো খুলিব ধৰে, খোলে, আৰু তাৰপিছত কাপোৰ একে কৰি কিনে প্ৰথমতে বেণ্ডেজ খোলে, তাৰপিছত কাপোৰটো খুলি কিনে হেডলেছ মানে মূৰ নথকা মানুহ নিচিনা হৈ যায়, ঠিক আছে। তাৰপিছত একেবাৰে ইনভিজিবল হৈ যায়, আৰু চবক পিটে, আৰু তাত মানে মাৰে আৰু চবক, ঠিক আছে। জৰে তৰে পৰা আহি কিনে মানে ক'ৰবাত ঘোচা লাগি আছে বা কিবা তেনেকুৱা কৰি কিনে মাৰি কিনে কনষ্টেবল জেফাৰক আনকনচিয়াছ কৰি দিয়ে, কি বোলে বেহুচ হৈ যায়, আৰু সি আকৌ কাপোৰটো খুলি কিনে তাৰ পৰা পলায়ন ধৰে। তোমালোকৰ কিতাপত টক এবাউট ইট বুলি কেইটামান কুৱেশ্যন দিয়া আছে, সেইটো ছুপাৰফাষ্ট আমি চাই লওঁ, ঠিক আছে। টক এবাউট ইট। কুৱেশ্যন নম্বৰ 1টো কি হৈছে, would you like to become invisible?
what advantages and disadvantages do you foresee? ঠিক আছে, সুধিছে মানে তুমি যে ইনভিজিবল অদৃশ্য হবলৈ মন আছে নেকি বোলে, আৰু যদি অদৃশ্য হয় মানুহে, তেতিয়া এডভান্টেজ মানে তাৰ ভাল গুণ আৰু ডিসএডভান্টেজ মানে তাৰ বেয়া গুণটো কি বোলে, কি ফৰচি মানে কি আহ, আম, দেখিব পাৰা মানে কি ভাবিব পাৰা যে ইয়াৰ ভাল গুণ আৰু বেয়া গুণ কি কি হ'ব পাৰে। ঠিক আছে, এনসাৰটো তোমালোকে কেনেকে লিখিব পাৰিবা, বিকামিং ইনভিজিবল চাউণ্ডছ এক্সাইটিং, ভাল লাগে চবক ইনভিজিবল অদৃশ্য হবলৈ কাৰণে, বাট ইট হেজ বোথ চাইডছ মানে যেনেকে এইটো থাকে কি বোলে আমাৰ কইন থাকে, কইনৰ যেনেকে হেড আৰু টেইল দুটা চাইড থাকে, তেনেকুৱা ইয়াৰো ইনভিজিবল হোৱাৰো দুটা চাইড আছে। ঠিক আছে, ভাল গুণ আৰু বেয়া গুণ। প্ৰথমতে ভাল গুণটো চাই লওঁ, এডভান্টেজেছ চাই লওঁ। ওৱান কুড ট্ৰেভেল এনিৱেৰ উইদাউট এ টিকেট, টিকেট নোলোৱাকে য'তো মানুহে ট্ৰেভেল কৰিব পাৰে। হেল্প পিপল ইন ডেঞ্জাৰ, যোনে ডেঞ্জাৰত আছে, ঠিক আছে, তাত হেল্প কৰিব পাৰে। হেল্প পিপল ইন ডেঞ্জাৰ উইদাউট বিং চিন, ঠিক আছে, অদৃশ্য হোৱাকে হেল্প কৰিব পাৰে। অৰ কেচ ক্ৰিমিনেলছ ৰেড হেণ্ডেড, ঠিক আছে, যিজনে ক্ৰিমিনেল মানে যিখিনি অপৰাধী কেইটা যদি কিবা অপৰাধ কৰি আছে তেতিয়া ৰখিব পাৰিবা, উইদাউট বিং চিন, ঠিক আছে, অদৃশ্য হোৱাকে কৰিব পাৰিবা হেল্প। এতিয়া চাই লওঁ ইয়াৰ ডিসএডভান্টেজেস, যি হল ইয়াৰ বেয়া গুণ। ইনভিজিবিলিটি as per the story requires being naked, story as per the story, ঠিক আছে, story কি আছে যে মানুহে অদৃশ্য হবলৈ কাৰণে কি কাপোৰটো পেলাই দিব লাগে, পিন্ধিব নালাগে, which is impossible in cold weather, ঠাণ্ডা সময়ত পসিবল নহয়। ঠিক আছে, one would be isolated from friends, isolated মানে অকলশৰীয়া হৈ যাব কাৰ পৰা, friends and family, বন্ধু বান্ধৱী আৰু ফ্যামিলিৰ পৰা দূৰ দূৰ হৈ যাব, দেখিব ফ্ৰেণ্ডছে বা ফ্যামিলিয়ে দেখিব যদি নোৱাৰে তোমাক, তেতিয়া কেনেকে কথা পাতিব, বা সিহঁতৰ কাৰণেও ষ্ট্ৰেঞ্জ হৈ যাব যে মানুহটো নাই বা আছে এনে দেখিব নোৱাৰে, চ' চবেই ষ্ট্ৰেঞ্জ হৈ যাব। ঠিক আছে, তাৰপিছত কি হ'ব, আইচলেটেড, এণ্ড ইট উড বি ভেৰি লোনলি এণ্ড ডিফিকাল্ট লাইফ, ঠিক আছে, কি হ'ব, একেবাৰে অকলশৰীয়া জীৱন আৰু কষ্ট হৈ থকা জীৱনটো হ'ব। Question number 2 to Silo. Are there forces in contemporary life that are making us invisible? এইটো অকমান ঘূৰাই কিনে অকমান কিলো যোন প্ৰশ্নটো আছে অকমান ডিপকে সোধা আছে যে এতিয়া আমাৰ জীৱনত তেনেকুৱা কিবা বস্তু আছে নেকি, কন্টেম্পৰেৰী লাইফ মানে যি যি জীৱনটো আমি এতিয়া মানে জীয়াই আছো, ঠিক আছে, যি আমি জীৱনটো কটাই আছো, যেনেকে তাত কিবা ইনভিজিবল কৰা বস্তু কেইটা আছে নেকি বোলে। এনসাৰটো চাই লওঁ, য়েছ বোলে আছে। ইন মডাৰ্ণ ৱৰ্ল্ড টেকনলজি কেন মেক আছ ইনভিজিবল, টেকনলজি যেনেকে ফোন হৈ গ'ল, মানে সদায় শুনিয়ে থাকা ন যে ল'ৰা ছোৱালীয়ে ফোনতে সোমাই থাকে বোলে, মা দেউতাৰ লগত কথা নাপাতে বা খেলিবলৈ নাযায়, লগৰ নাই, ওচৰ চুবুৰীয়া যেনেকে আগৰ ল'ৰা ছোৱালী বিলাকে লগৰ লগত খেলিব গৈছিলে, মাৰ্বল খেলিছিলে বা ফুটবল খেলিব গৈছিলে, ক্ৰিকেট খেলিব গৈছিলে, আজিকালি ল'ৰা ছোৱালীয়ে বেছি সেইখিনি কমকে কৰে ন, কিয় ফোন আছে, ফোনতে গেম খেলিব বা ভিডিঅ' চাব বা তেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব, বা টিভি হৈ গ'ল বা প্লে ষ্টেচন থাকে, ঠিক আছে, তো নিজৰ ভিতৰতে মানে অকলশৰীয়াকে থাকে আৰু এইচব কৰে সেইকাৰণে মানুহটোৱে কি হৈ গৈছে, ইনভিজিবল হৈ গৈছে। ঠিক আছে, ফৰ এক্সাম্পল থ্ৰু দি ইন্টাৰনেট এণ্ড social media people can interact, work or even commit crimes, cyber crime without revealing their true physical identity, ঠিক আছে, কি কৰে, চাইবাৰ ক্ৰাইম হ'ব পাৰে, ইণ্টাৰনেট মানে যি টেকনলজি আছে আমাৰ ওচৰত এতিয়া, ইণ্টাৰনেট ছ'চিয়েল মিডিয়া এসব ধৰি ক্ৰাইম কৰিব পাৰে। এডিশনেলি তাৰ ওপৰত in large crowded cities people often feel invisible because of the lack of social connection and the busy mechanical nature of life, এই ডাঙৰ ডাঙৰ চহৰত যেনেকে দিল্লী, বম্বে বা বেংগালোৰ, এইসব ডাঙৰ ডাঙৰ কি হয়, চহৰত মানুহে মানুহক চিনিয়ে নাপায়, একেখন বিল্ডিঙত থাকে, সেইটো ৰুমত কোন থাকে আৰু বেলেগ ৰুম ওচৰৰ ৰুমত কোন আছে সিহঁতে নাজানে,
ঠিক আছে, চিনিয়ে নাপায়, কথাই নাপাতে, নিজৰ নিজৰ কামত ৰাতিপুৱা উঠিব, যাব কামত, ঘূৰি আহিব, আৰু 2-3টা যি লগৰ থাকিব সিহঁতৰ লগত ফুৰিবলৈ যাব, আহিব, নিজে খাব, নিজে শুই থাকিব, ঠিক আছে, কাৰো লগত কথা বন নাই, আৰু কোনেও কাৰো পাৰ্চনেল লাইফত নোসোমায়, ঠিক আছে, সেইকাৰণে মানুহটো কি হৈ যায়, ইনভিজিবল হৈ যায়। এতিয়া থিংক এবাউট ইট, এইটোৰ ভিতৰত যিখিনি প্ৰশ্ন আছে সেইটো অকমান ইম্পৰ্টেণ্ট বুলি মই কম ইয়াক, কিয় এইটোৰ ভিতৰৰ পৰা কুৱেশ্যন আহিব পাৰে, ঠিক আছে, আহিব পাৰে মানে আহিব, এইখিনিৰ পৰাই আহিব। কুৱেশ্যন নম্বৰ 1টো হ'ল, গ্ৰিফিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন, কমেণ্ট। গ্ৰিফিনক ললেছ পাৰ্চন, আইন নোহোৱা মানুহ, আইন নথকা মানুহ, বা আইনৰ বিৰুদ্ধ কাম কৰা মানুহ কিয় কোৱা হৈছিলে তাৰ ওপৰত কমেণ্ট কৰিব দিছে, ঠিক আছে। যদি এইটো যোনটো এনচাৰ আছে এইটো 2 বা 3 মাৰ্কছৰ কাৰণে একেবাৰে সাফিচিয়েণ্ট হয়, ঠিক আছে। এইটো যদি 1 মাৰ্কছৰো আহে ইয়াৰ পৰা মানে অকমান কমকে লিখিব পাৰিবা আৰু অকমান ছুটি কৰি কিনে লিখিবলৈ পাৰিবা, ঠিক আছে। এতিয়া এনচাৰটো চাই লওঁ। গ্ৰিফিন ৱাজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট, একেবাৰে ভাল চাইণ্টিষ্ট আছিলে, বাট হি ল্যাকড আ মৰেল কম্পাছ, মানে একেবাৰে মৰেল যোনটো থাকে কি ভাল মানুহ এটা হ'ব লাগে, বা ভাবি লোৱা যেনেকে ইমান ব্ৰিলিয়েণ্ট এটা চাইণ্টিষ্ট, আৰু অদৃশ্য হোৱা যি শক্তিটো সি মানে বিচাৰি উলিয়াইছিলে সেইটোতো ভাল কামৰ কাৰণে ইস্তেমাল কৰিব পাৰিছিলে, হয় নে নহয়? ভাল কামত প্ৰয়োগ কৰি কিনে ভাল এটা চাইন্সক আগবঢ়াই নিব পাৰিছিলে। যেনেকে কিমান তেনেকুৱা আছে, কি বুলি আমাৰ চাইন্টিষ্টে দৰৱ বনায়, ঠিক আছে, সেই দৰৱটো কাহৰ কাৰণে, জ্বৰৰ কাৰণে ইউজ হয়, মানুহ ভাল হয়, ছ'চিয়েল কি বোলে মানুহৰ কাৰণে ভাল হয়, ছ'চাইটিৰ কাৰণে ভাল হয়, তেনেকৈ কেইবাটো মানে ভাল কাম কৰিব পাৰিলে হ'লে, কিন্তু তাৰ মৰেল কম্পাছটো নাছিলে, একেবাৰে ভাল নাছিলে ছ'চাইটিৰ কাৰণে মানুহটো, ঠিক আছে। গ্ৰিফিন, instead of using his discovery for the good of society, এই গাঁৱৰ ঘৰৰ বা আমাৰ ছ'চাইটিৰ ভাল কামৰ কাৰণে প্ৰয়োগ কৰাৰ বিপৰীত he used it for personal gain and revenge, কি কৰিলে নিজৰ পাৰ্চনেল গেইন এটা, নিজে এটা কি বোলে যেনেকে এইটো লেণ্ডলৰ্ড আছিলে, লেণ্ডলৰ্ডৰ লগত সি কাজিয়া লাগিলে, আৰু ৰিভেঞ্জ ল'বলৈ কাৰণে, বদলা ল'বলৈ কাৰণে সি কি কৰিলে, সি ঘৰটো জুই লগাই দিলে। তো নিজৰ এটা কি বোলে মতলবী এটা বুলি ক'ব পাৰে, পাৰ্চনেল গেইন বুলি কোৱা শব্দটো, নিজৰ মতলবী হৈ কিনে ৰিভেঞ্জ লৈ ফুৰিছিলে মানুহৰ লগত, ঠিক আছে, অদৃশ্য হোৱাৰ পিছত। হি বাৰ্ন ডাউন দি হাউচ, কমিটেড থেফ্টছ ইন শ্বপ, কি কৰিলে, ঘৰটো জুই লগাই দিলে, আৰু চুৰি কৰিলে দোকানত, ৰবড এ ক্লাৰ্জিমেন, যি লাইব্ৰেৰীত গৈ কিনে সি পইচাটো চুৰি কৰিছিলে, এণ্ড এটাকড ইন'চেণ্ট পিপল লাইক মিছেছ হল এণ্ড দি ভিলেজ কনষ্টেবল, কোন মিছেছ হল আৰু ভিলেজ কনষ্টেবল কোন আছিলে, মিষ্টাৰ জেফাৰ আছিলে, ঠিক আছে। হিজ একশ্যনছ শ্ব' দেট হি ডিড নট ৰেচপেক্ট দি ল অৰ ছ'চিয়েল এথিক্স, ঠিক আছে। এইখিনি যিখিনি কাণ্ড কৰিছিলে সি, সেইটোৰ পৰা আমি বুজো যে সি এটা যোনটো আইনৰ প্ৰতি এটা ৰেচপেক্টটো নাছিলে, ঠিক আছে। আৰু ছ'চিয়েল এথিক্স কি থাকে, কেইবাটো মানুহ আইন নাথাকে আমাৰ ডে টু ডে লাইফত ন, আমি যেনেকে গাঁও ঘৰত থাকোঁ, ওচৰ চুবুৰীয়াৰ লগত থাকোঁ, ফেমিলিৰ লগত থাকোঁ, আমাৰ ছ'চিয়েল এথিক্স থাকে এটা, যে চিম্পল এটা এক্সাম্পল দিছো, যেনে ডাঙৰ মানুহক আমি আদৰেৰে মাতো, হয় নে নহয়, আপুনি বুলি মাতো, আৰু তেনেধৰণে কথা পাতো, আৰু ক'ৰবাত গৈ থাকোঁতে যদি কোনোবা এজন ডাঙৰ মানুহ আমি পাওঁ, তেতিয়া সুধো ককা দেউতা বা ক'ত গৈ আছে, তেনেকুৱা ন, খুৰা আপুনি ক'লৈ গৈ আছিলে, তেনেকুৱা আমি সুধো, এটা ছ'চিয়েল ইথিক্স হয় এইটো, ঠিক আছে। তো সেইকাৰণে গ্ৰিফিনটো এজন ললেছ পাৰ্চন আছিলে। ছেকেণ্ড কুৱেশ্যনটো হৈ গ'ল, হাউ উড ইউ এছেছ গ্ৰিফিন এজ এ চাইণ্টিষ্ট। গ্ৰিফিন কি আছিলে, এজন ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট, কেইবাটামান আমি পঢ়ি আহিলো এতিয়ালৈকে, ঠিক আছে, এজন ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিলে। এতিয়া সোধা গৈছে কি তুমি কেনেকে গ্ৰিফিনক এছেছ কৰিবা, মানে কেনেকে ভাল মানুহ নে বেয়া মানুহ নে এজ এ চাইণ্টিষ্ট, সেইটো কি ধৰণে তুমি তাক এছেছ কৰিবা, সেইটো সোধা গৈছে, ঠিক আছে। এনচাৰটো চাই লওঁ। এজ এ চাইণ্টিষ্ট গ্ৰিফিন ৱাজ আনডাউটেডলি আ জিনিয়াছ, কি আছিলে, একদম একেবাৰে ডাউট নথকাকে জিনিয়াছ মানুহ আছিলে এজ এ চাইণ্টিষ্ট, ঠিক আছে, চাইণ্টিষ্টৰ হিচাপে। He successfully discovered a way to make the human body transparent মানে
যি আৰ পাৰ দেখিব পাৰে, ঠিক আছে, ট্ৰান্সপেৰেণ্ট, যেনেকে পলিথিন এটা বগা পলিথিন আৰ পাৰ দেখিব পাৰি, হয় নে নহয়, বা পানী এটা ট্ৰান্সপেৰেণ্ট হৈ গ'ল, পানীৰ আৰ পাৰ আমি দেখিব পাৰো, বা চিচা চিচা ধৰি লোৱা, যি গাড়ীৰ চিচা, হয় নে নহয়, যি আগৰ মানে আগত থাকে চিচা এটা, আমি বাহিৰলৈ দেখিব পাৰো আৰু বাহিৰৰ পৰা ভিতৰলৈ দেখিব পাৰে ন, সেইটো হৈ গ'ল ট্ৰান্সপেৰেণ্ট। However, a scientist works for the welfare of humanity. সায়েন্টিস্ট কি বিজ্ঞানীকে কি করে, ওয়েলফেয়ার অফ হিউম্যানিটি, মানৱতাৰ ভালৰ কাৰণে সায়েন্টিস্টে কাম কৰে, কিন্তু গ্রিফিনে কি কৰিলে, গ্রিফিন ফেইলড ইন দিস রিগার্ড, এই মানৱতাৰ কাৰণে ভালৰ কাৰণে কাম কৰিবলৈ কাৰণে গ্রিফিনে ফেইল কৰিলে, বিকজ হি ৱাজ সেলফিশ, মতলবী আছিলে, এণ্ড ডিষ্ট্ৰাকটিভ মানে ধ্বংস কৰা মানুহ, ঠিক আছে, ঘৰ জুই লগাই দিয়া, ঘৰ জুই লগাই দিয়া, পইচা চুৰি কৰা, আৰু ইনচেণ্ট মানুহক মাৰা পিটা কৰা, সেইটো এটা বেয়া বেয়া হয়, সেইকাৰণে ডিষ্ট্ৰাকটিভ। হি ইউজড হিজ ব্ৰিলিয়েণ্ট মাইণ্ড ফৰ ক্ৰিমিনেল এক্টিভিটিজ, নিজৰ একেবাৰে ভাল দিমাগ এটা মগজত কি কৰিলে, ক্ৰিমিনেল এক্টিভিটিজ মানে বেয়া কামৰ কাৰণে ইস্তেমাল কৰিলে, ঠিক আছে, মেকিং হিম আ ফেইল্ড সাইন্টিস্ট ইন টাৰ্মছ অফ কেৰেক্টাৰ। কি হ'ল যে সেইসব কাম কৰিলে, সেইকাৰণে ই এটা ফেইল্ড সাইন্টিস্ট মানে বেয়া সাইন্টিস্ট, ঠিক আছে, ইন টাৰ্মছ অফ কেৰেক্টাৰ। সাইন্টিস্টে কি কৰে, সাইন্টিস্টে ভাল ৱেলফেয়াৰ অফ হিউমেনিটিৰ কাৰণে কাম কৰিব লাগে বা কৰে। এতিয়া আমি এক এক কৰি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছখিনি পঢ়ি ল'ম। এইটো চেপ্টাৰৰ পৰা আহা কোনটো ইয়াৰত আহিছিলে আৰু কি কুৱেশ্যনটো আহিছিলে, কিমান মাৰ্কছৰ কাৰণে আহিছিলে, সেইটো চাই লওঁ, ঠিক আছে। প্ৰথমটো কুৱেশ্যন এইটো আহিছিলে 2005ৰ কুৱেশ্যন পেপাৰত। হাউ ডিড গ্ৰিফিথ এস্কেপ ফ্ৰম লণ্ডন ষ্ট'ৰ। লণ্ডন ষ্ট'ৰ ক'ত আছিলে, য'ত সি লণ্ডনৰ প্ৰথম ঘৰটো জুই লগাই কিনে সি পলাই গৈছিলে, কাপোৰটো খুলি কিনে নেকেড হৈ কিনে, তাৰপিছত ষ্ট'ৰত সোমাই কিনে কাপোৰ চাপোৰ পিন্ধিছিলে, হয় নে নহয়, তো সেইটো ষ্ট'ৰৰ পৰা কাপোৰটো চুৰ কৰি কিনে কেনেকে পলালে বোলে, ঠিক আছে। এনচাৰ, when the store opened in the morning and the assistants arrived, ঠিক আছে, এচিষ্টেণ্টছ যিখিনি কাম কৰিছিলে ষ্ট'ৰখনত, দোকানখনত, সেই ৰাতিপুৱা যেতিয়া মানুহবিলাক আহিলে, সেই কাম কৰা মানুহকেইটা আহিলে ষ্ট'ৰত, গ্ৰিফিন পেনিক মানে একেবাৰে এইটো হৈ যায় যে, যেনেকুৱা ভাবিব নোৱাৰা, কি কৰো, একেবাৰে তৎক্ষণাৎকে কৰিবলগীয়া হৈ যায়, তেনেকুৱা পেনিক, ঠিক আছে। এণ্ড বিগান টু ৰান, পেনিক হৈ গ'ল আৰু দৌৰিব ধৰিলে। হি ৱাজ চেজড বাই দি এচিষ্টেণ্টছ, হি ৱাজ চেজড মানে পিছে পলালে এচিষ্টেণ্টছ কেইটাই, মানে কাপোৰটো যেনেকে উৰি গৈ আছে আৰু এচিষ্টেণ্টছ কেইটাই পিছে পলাই আছে, ঠিক আছে। টু এস্কেপ হি কুইকলি টুক অফ দি নিউলি ফাউণ্ড ক্লোথছ ওৱান বাই ওৱান আনটিল হি ৱাজ ইনভিজিবল এগেইন। কি কৰিলে, যি ষ্ট'ৰটোত মানে কাপোৰটো পিন্ধি আছিলে, সি এক কৰি কিনে সেইটো কাপোৰখিনি খুলি ল'লে, তাৰপিছত আকৌ ইনভিজিবল হৈ গ'ল, allowing him to slip away into the cold January air। যোনটো লণ্ডনত উইণ্টাৰ আছিলে, সেই উইণ্টাৰত সি তাৰ পৰা পলাই গ'ল। 2005তে সোধা কুৱেশ্যন নম্বৰ 2টো চাই ল'বা। Give a brief description of extraordinary behavior of Mrs. Hall's furniture। মিছেছ হলৰ যি ফাৰ্নিচাৰটো আছিলে তাৰ এক্সট্ৰাঅৰ্ডিনাৰী বিহেভিয়াৰৰ ওপৰত এটা ডেছক্ৰিপশ্যন দিবলৈ কৈছে। এতিয়া মন কৰিছে নাই, যি প্ৰশ্নবিলাক এতিয়া আমি পঢ়ি আছো এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছখিনি, এইখিনি আমি অলৰেডি ডিছকাছ কৰিছো, কেনেকুৱা এতিয়ালৈকে কৰাই আছে, ঠিক আছে। মই এনচাৰটো এনে পঢ়ি দিম। মিছেছ হল চ দি বেডৰুম চেয়াৰ বিকাম এলাইভ, জীৱিত হৈ গ'ল ফাৰ্নিচাৰটো, কুৰ্চীটো, ঠিক আছে। ইট ৰ'জ আপ চাৰ্জড এট হাৰ, চাৰ্জ মানে মিছেছ হলৰ ফালে আহিলে ন, এইটো উৰি কিনে আহিলে ন চেয়াৰটো, চাৰ্জড এট হাৰ এণ্ড পুছড হাৰ এণ্ড হাৰ হাজবেণ্ড আউট অফ দি ৰুমৰ পৰা বাহিৰত হেঁচা মাৰি ওলাই দিলে। দ্য ডোৰ ৱাজ দেন শ্লেমড মানে দৰ্জাটো একদম ধামকে মাৰি কিনে বন্ধ কৰাটো, এণ্ড লকড ফ্ৰম দি ইনচাইড, ভিতৰৰ পৰা দৰ্জাটো লক কৰি দিলে, দৰ্জাটো জোৰকে বন্ধ কৰাৰ পিছত। লিডিং হাৰ টু বিলিভ দেট দি ৰুম ৱাজ হণ্টেড বাই স্পিৰিটছ। এনেকুৱা হৈ গ'ল যে চেয়াৰটো উৰি আহিলে, মিষ্টাৰ এণ্ড মিছেছ হলক ৰুমৰ পৰা ঠেলি কিনে বাহিৰত ওলালে আৰু দৰ্জাটো ধামকে বন্ধ কৰি কিনে ভিতৰৰ পৰা লক কৰি দিলে। সেইটো হোৱাৰ কাৰণে
মিছেছ হল আৰু মিষ্টাৰ হলক যে সিহঁতে ভাবিব ধৰিলে যে ৰুমটো হণ্টেড আছে, মানে ভূত আছে ৰুমটোত বুলি কিনে। ঠিক আছে, 2004 চাবা, why was Griffin the scientist a homeless wanderer without clothes and money? ঠিক আছে, হোমলেছ ৱাণ্ডাৰাৰ মানে ঘৰ নোহোৱাকে এজন ঘূৰি ফুৰা মানুহ কিয় হৈ গৈছিলে চাইণ্টিষ্ট এজন, বিনা উইদাউট কাপোৰৰ, বিনা কাপোৰ পিন্ধাকে। ঠিক আছে, এনচাৰটো কৈ দিম। গ্ৰিফিন had set fire to his landlord's house in revenge after the landlord tried to evict him. লেণ্ডলৰ্ডে ঘৰৰ পৰা ওলাই দিবলৈ যেতিয়া ধৰিলে তেতিয়া সি ঘৰটোক জুই লগাই দিলে। টু স্কেপ উইদাউট বিং চিন, অদৃশ্য হোৱাকে পলাবলৈ কাৰণে, স্কেপ মানে পলাই যোৱা হ'বলৈ কাৰণে, হি হ্যাড টু ৰিমুভ অল হিজ ক্লোথছ এণ্ড বিকাম ইনভিজিবল। কি কৰিলে, কাপোৰটো খুলি কিনে সি ইনভিজিবল হৈ গ'ল। দাস হি বিকেম হোমলেছ ৱাণ্ডাৰাৰ উইথ নো বিলংগিং অৰ মানি। ঠিক আছে, কাপোৰটো খুলি কিনে নেকেড হৈ কিনে পলাব ধৰিলে, সেইকাৰণে না পইচা আছিলে না কাপোৰ আছিলে, এজন হোমলেছ ৱাণ্ডাৰাৰ হৈ গৈছিলে। এইবাৰ 2003 অহা কুৱেশ্যন এইটো, হু ৱাজ গ্ৰিফিন, হাউ ডিড হি বিকাম ইনভিজিবল? গ্ৰিফিন কোন আছিলে আৰু কেনেকে অদৃশ্য হৈ গৈছিলে? ঠিক আছে, 2 মাৰ্কছৰ কুৱেশ্যন হয়, এনচাৰটো কৈ দিম। গ্ৰিফিন ৱাজ আ ব্ৰিলিয়েণ্ট বাট ললেছ চাইণ্টিষ্ট। ঠিক আছে, ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিলে কিন্তু ললেছ পাৰ্চন আছিলে। হি বিকেম ইনভিজিবল after conducting several experiments and finally swallowing a certain rare drugs. কি কৰিলে, কেইবাটামান এক্সপেৰিমেণ্ট কৰিলে, মানে দৰৱ বনাওঁতে একেবাৰেতো দৰৱ নবনে ন, তাৰ কোৱান্টিটি, কেমিকেল কি ঢালিব লাগে সেইসব এক্সপেৰিমেণ্ট কৰে চাইণ্টিষ্টে। ঠিক আছে, তো এক্সপেৰিমেণ্ট কৰি 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 ফাইনেলি ড্ৰাগটো বনাই লৈছিলে, ৰেয়াৰ ড্ৰাগ। ৰেয়াৰ মানে কি হয়, একেবাৰে পাব নোৱাৰাকে হৈ থকা। ঠিক আছে, কমনলি পোৱা বস্তু নহয়, যেনেকে পানী হৈ গ'ল, কমনলি পোৱা যায়, য'তো পাম আমি পানী, হয় নহয়, কিন্তু এইটো ড্ৰাগছটো ইনভিজিবল হোৱাটো ৰেয়াৰ, একেবাৰে পাব নোৱাৰাকে থকা ড্ৰাগছটো সোৱালো কৰিলে, কি কৰিলে, গিলি দিলে, খাই দিলে। তাৰপিছত that made his body as transparent as a sheet of glass. ঠিক আছে, কি বোলে, গ্লাছৰ নিচিনা, চিচাৰ নিচিনা ট্ৰান্সপেৰেণ্ট কৰি দিলে এইটো ড্ৰাগটো, ৰেয়াৰ ড্ৰাগটো খোৱাৰ পিছত। though it remained solid. ঠিক আছে, এতিয়া ট্ৰান্সপেৰেণ্ট আছে, কিন্তু যদি চুব পাৰে তেতিয়া মানুহ আছে বুলি গম পোৱা যায়, খালি দেখিবহে নোৱাৰে। এইবাৰ কেইটামান MCQ মাল্টিপল চইচ কুৱেশ্যন মই ওলাই থৈছো। মই কুৱেশ্যনটো পঢ়ি দিম আৰু 5 ছেকেণ্ড দিম তোমালোকক এনচাৰ দিবলৈ কাৰণে, তাৰপিছত মই শুদ্ধ এনচাৰটো কোনটো হয় এইটো কৈ দিম। ঠিক আছে, question number 1, why were the two boys in London surprised when they saw the footprints? এটা কি কৈছিলে, যেতিয়া ঘৰটো জুই লগাই কিনে গ্ৰিফিনে পলাই গৈছিলে কাপোৰটো খুলি কিনে, তেতিয়া লণ্ডনটোত ঠাণ্ডা আছিলে আৰু দুজন মানে সৰু ল'ৰা এই চিৰিটোত এনেকে সিহঁতে খেলে বা কিবা তাত থাকে। ঠিক আছে, ল'ৰাকেইটাই তৎক্ষণাত তাত দেখি পায় যে ভৰিৰ ছাপ এটা দেখি পায়, ফুটপ্ৰিণ্টছ। ঠিক আছে, চিৰিটোত মানে ফুটপ্ৰিণ্টছ দেখি পায়, আৰু ফুটপ্ৰিণ্টছটো মানে গৈ থাকে তেনেকে, মানুহটো নাই, খালি ফুটপ্ৰিণ্টছ আছে। মানে তোমালোকে যেনেকে পানীত ভৰিটো তিয়াই দিয়া, তাৰপিছত যেনেকে শুকান কাঠ বা পকা যোনটো থাকে তাত ভৰিটো যেনেকে দিবা, তেতিয়া ভৰিৰ মানে ছাপ এটা বহি যায় নাই, তেনেকুৱা ভৰিৰ ছাপটো মানে এই চিৰিটোত বহি আছিলে, কিন্তু ল'ৰাকেইটাই দেখিব নোৱাৰে, চাবতো পৰা নাই, মানে কোন হয় বুলি দেখিবতো পৰা নাই। ঠিক আছে, তো এতিয়া সোধা গৈছে, why were the two boys in London surprised when they saw the footprints? অপশনটো কি দিয়া হৈছে, এ, the footprints were exceptionally large, ফুটপ্ৰিণ্টছটো একেবাৰে ডাঙৰ আছিলে সেইকাৰণে দেখিব পৰা নাই, বা the footprints were leading to a police station, ফুটপ্ৰিণ্টছে ক'ত গৈ আছিলে, পুলিচ ষ্টেচনলৈ গৈ আছিলে। চি, the footprints appeared without any visible person making them, ফুটপ্ৰিণ্টছটো তাত দেখিব পালে উইদাউট এনি ভিজিবল পাৰ্চন মেকিং দেম, যি মানুহে তাত ফুটপ্ৰিণ্টছটো বনাই আছিলে সেই মানুহটো দেখা নাই, কিন্তু ফুটপ্ৰিণ্টছ খালি দেখি আছিলে বোলে। ঠিক আছে, তাৰপিছত লাষ্ট অপশ্যন দি আছে, দ্য ফুটপ্ৰিণ্টছ ৱাৰ গ্ল'য়িং ইন দি ডাৰ্ক, ফুটপ্ৰিণ্টছটো গ্ল'য়িং মানে যেনেকে জ্বলি থকা। ঠিক আছে, গ্ল'য়িং মানে একেবাৰে জিলিকি থকা, তেনেকুৱা হৈছিলে বোলে। তো এইখিনিৰ মাজত এনচাৰটো কোন হ'ব? 5 ছেকেণ্ড দিছো।
আই হোপ চবে এনচাৰটো শুদ্ধ এনচাৰটো ধৰিব পাৰিছা এনচাৰটো হ'ব এনচাৰ নম্বৰ চি দ্য ফুটপ্ৰিণ্টছ appeared without any visible person making them ঠিক আছে এইটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো চাই লওঁ হোৱাট ডিড গ্ৰিফিন ডু টু বিকাম ইনভিজিবল ঠিক আছে গ্ৰিফিনে কি কৰিলে অদৃশ্য হ'বৰ কাৰণে অপশ্যন কেইটা চাই লওঁ হি কাষ্ট এ মেজিক স্পেল হি লাৰ্ণড ইন আইপিং সি কি কৰিলে বোলে অপশ্যনটো দিয়া আছে সি কাষ্ট এ মেজিক স্পেল নিজৰ ওপৰত যাদু এটা কৰিলে যি সি শিকিছিলে ক'ত আইপিং ভিলেজত শিকিছিলে অপশ্যন টু সি swallowed certain rare drugs সি কি কৰিলে এটা ৰেয়াৰ এটা ড্ৰাগছটো গিলি দিলে অপশ্যন চি হি stayed in cold until his body faded সি ঠাণ্ডাত থাকিলে থিয় হৈ থাকিলে until his body faded মানে যেতিয়ালৈকে তাৰ বডিটো তাৰ গাটো মানে একেবাৰে ফেড হৈ যায় ফেড মানে কি বোলে অদৃশ্য হৈ যোৱা ঠিক আছে হোৱালৈকে সি থিয় হ'ল ঠাণ্ডাত আৰু ডি নম্বৰ অপশ্যন হি ৱৰ এ স্পেচিয়েল হাইটেক শ্বুট ঠিক আছে কিবা এটা হাই টেকনলজি থকা শ্বুট এটা কাপোৰ এটা পিন্ধি লৈ লৈছে সেইকাৰণে ইনভিজিবল হৈ গৈছিলে তো ইনভিজিবল হোৱাৰ শুদ্ধ শুদ্ধ অপশ্যনটো কোনটো হ'ব এইখিনিৰ মাজত টাইমাৰ ষ্টাৰ্ট হৈছে 1 2 3 4 5 আই হোপ শুদ্ধ 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 এনচাৰটো তোমালোকে বিচাৰিব পাৰিছা যদি পাৰিছা ভাল নহ'লে ভিডিঅ'টো আকৌ ষ্টাৰ্টিং পৰা এবাৰ চাই ল'বা দুইবাৰ মই তোমালোকক গেৰাণ্টি দি দিছোঁ দুইবাৰ যদি ভিডিঅ'টো ৰিপিট কৰি চাই ল'বা নপঢ়ি কিনে গ'লেও এক্সামত আৰামছে লিখিব পাৰিবা ঠিক আছে এইটো চেপ্টাৰটোত অপশ্যন শুদ্ধ এনচাৰটো কোনটো হয় অপশ্যন বি হি swallowed certain rare drugs ঠিক আছে এই ৰেয়াৰটো মানে দৰৱটো যে পাব পৰা নাই গ্ৰিফিনে বনাইছিলে সেইকাৰণে এটা ৰেয়াৰ ড্ৰাগ ঠিক আছে কুৱেশ্যন নম্বৰ 3 টো চাই লওঁ why is Griffin described as a lawless person গ্ৰিফিনক এজন ললেছ আইন নথকা মানুহ কিয় ডিছক্ৰাইব হৈছিলে অপশ্যন কেইটা চাই লওঁ হি ডিড নট হেভ আ ভেলিড লাইচেন্স ফৰ হিজ এক্সপেৰিমেণ্ট কৰিবলৈ কাৰণে দৰৱ বনাবলৈ কাৰণে এটা ভেলিড লাইচেন্স নাছিল অপশ্যন নম্বৰ বি হি ইউজড হিজ ডিছকভাৰী টু কমিট ক্ৰাইমছ লাইক arson এণ্ড theft ঠিক আছে সি কি কৰিলে তাৰ ডিছকভাৰী যোনটো আছিলে তাৰ যি বিচাৰি ওলাইছিলে ইনভেনশ্যন এটা যি আছিলে সেইদি কি কৰিছিলে ক্ৰাইম কৰিছিলে আৰু চুৰি হেচব কৰিছিলে ঠিক আছে অপশ্যন চি হি ট্ৰেভেল টু আইপিং উইদাউট পাছপৰ্ট আইপিং ভিলেজলৈ সি গৈছিলে পাছপৰ্ট নোহোৱাকে ঠিক আছে অপশ্যন নম্বৰ ডি হি ৰিফিউজ টু পে হিজ টেক্সেছ টু দি গভৰ্ণমেণ্টক টেক্স দিবলৈ মনা কৰি দিছিলে ঠিক আছে শুদ্ধ এনচাৰটো কোনটো হ'ব বাছি উলিয়াবা টাইমাৰ ষ্টাৰ্ট হৈছে 1 2 3 4 5 আই হোপ শুদ্ধকে ওলাবলৈ পাৰিছা অপশ্যনটো হ'ব অপশ্যন বি কাৰেক্ট শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হি ইউজ হিজ ডিছকভাৰী টু কমিট ক্ৰাইমছ লাইক arson এণ্ড theft ঠিক আছে নেক্সট কুৱেশ্যনটো চাই লওঁ 4 নম্বৰ কুৱেশ্যন MCQ কুৱেশ্যনটো হৈছে what convinced Mrs. Hall that her guest's room was haunted মিছেছ হলক কি এনেকে কি এটা হল যিহে মিছেছ হলক বিশ্বাস কৰাই দিছে যে এই গেষ্ট ৰুমত ভূত আছে বুলি হন্টেড আছে বুলি অপশ্যনটো আছে দ্য গেষ্ট ষ্টাৰ্টেড স্পিকিং ইন এ ষ্ট্ৰেঞ্জ লেংগুৱেজ গেষ্ট যিজনে তাত থাকিছিলে গেষ্ট ৰুমত মিছেছ হলৰ সেই গেষ্টজনে কিবা এটা ভাষাত কথা পাতিবলৈ ধৰিছে সেইকাৰণে লাগিছিলে সেইটোত ভূত আছে বোলে ৰুমটোত অপশ্যন নম্বৰ বি আছে she was sorry she saw a ghost floating in the hallway এটা ভূত উৰি থকা ৰুমটোত উৰি থকা দেখিছিলে অপশ্যন চি the walls of the room changed color suddenly ৰুমৰ ৱাল যোনটো দেৱাল থাকে দেৱালে ৰংটো বদলি কৰিছিলে suddenly ঠিক আছে আৰু অপশ্যন ডি a chair rose up and pushed her out of the room এটা চেয়াৰ উৰি আহিলে আৰু তেখেতক ৰুমৰ পৰা হেঁচা মাৰি বাহিৰলৈ ওলাই দিলে কোনটো শুদ্ধ হ'ব 1 2 3 4 5 একেবাৰে ঠিক ধৰিছা অপশ্যন ডি a chair rose up and pushed her out of the room লাষ্ট কুৱেশ্যন এটা চাই লওঁ MCQৰ how did Griffin finally escape from the village of আইপিং ভিলেজৰ পৰা আকৌ কেনেকে সি পলায়ন কৰিলে A the villagers felt sorry for him and let him go
গাঁৱৰ যিখিনি মানুহ আছিলে সিহঁতক মৰম লাগি গ'ল গ্ৰিফিনৰ ওপৰত, সেইকাৰণে যাবলৈ দিলে বোলে। অপশ্যন বি, হি জাম্পড অন টু এ মুভিং ট্ৰেইন, গৈ থকা ট্ৰেইন এটাত জপাই দিলে বোলে। ঠিক আছে। অপশ্যন চি, হি অপলজাইজড এণ্ড প্ৰমিছ টু পে বেক দি মানি, সি মাফি মাগিছে। ঠিক আছে। মাফি মাগিলে বোলে, অপলজাইজ কৰিছে এণ্ড প্ৰমিছড, আৰু এটা বচন দিলে যে মই পইচাখিনি ঘূৰাই দিম বুলি। আৰু অপশ্যন ডি, হি টুক অফ all his clothes to become invisible again, কাপোৰখিনি খুলি কিনে আকৌ অদৃশ্য হৈ গ'ল। কাৰেক্ট এনচাৰ 1 2 3 4 5 হ'ব ডি। He took off all his clothes and become invisible again. To become invisible again, কাপোৰটো খুলি কিনে ইনভিজিবল হৈ গ'ল, আৰু তেনেধৰণে সি গাঁৱৰ পৰা এস্কেপ হৈ গ'ল। ইয়াৰে লগত এইটো চেপ্টাৰটো শেষ হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে। মই এনেধৰণে গোটেইখিনি চেপ্টাৰটোৰ চামাৰি আৰু ঠিক এনেধৰণে MCQ আনিম, আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'টো। ঠিক আছে। থেংক ইউ।